हेलो गाइज नमस्कार डि लार्निंग टी अन्यता भिडिओले आपनालोक सकलोলৈকে স্বাগতম জনাইছো আশা কৰো आपनालोक সকলোৰে ভালেই আজি এটা বহুত ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো आपनालोকৰ মাজলৈ आपनालोকৰে পৰা বহুতে মোক কমেন্ট কৰি সুধি আছিল যে আগৰ কিবা পেপাৰ আছে যদি খুজিছিলে বা আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল তাৰ বিষয়ে মোক সুধি থাকে আজি ভিডিওটো তাৰে ওপৰতে বনাম আৰু 2022 চনৰ 20 ফেব্ৰুৱাৰী যি আসাম পুলিচ ABUP ৰিটেন এক্সাম হৈ গৈছিল সেই ৰিটেন এক্সামত জিকে 40টা কোৱেশ্যন আজি মই আপোনালোকলৈ লৈ আহিছো আৰু যেহেতু মই সেই ৰিটেন এক্সামটো দিছিলো আৰু ৰিটেন এক্সাম দি অহা পাছত মই ঘৰত নোট কৰি ৰাখি থৈছিলো যে এইখিনি পিছত সুবিধা হ'ব বা ভন্টি কাৰোবাক দিব পাৰিম তেনেকৈ ভাবি মই লিখি থৈছিলো আৰু এতিয়া আপোনালোককে আজি দিম বুলি ভাবিছো যে কি আহিছিলে 40টা জিকে কোৱেশ্যন আছে তাত আৰু মেথছৰো আছে ইংলিছৰো আছে ৰিজনিংও আছে কিন্তু মই সেইখিনি পিছত আপোনালোকক দিম কিন্তু আজি অকল জিকে কোৱেশ্যনখিনি লৈ আহিছো যেহেতু ভিডিওটো বেছি দীঘলীয়া হৈ যাব সেই কাৰণে আজি অকমান শৰ্ট হ'ব কাৰণে জিকে খিনিকে লৈ আহিছো আৰু যদি জিকে খিনি চাই ভাল পায় তেনেহলে আপোনালোকৰ যদি অলপ সহায় হয় তেতিয়া হলে আপুনি কমেন্টত ক'ব আৰু মই বাকিখিনি পেপাৰ দিবলৈ চেষ্টা কৰিম মই ভাবো আপোনালোকে কোৱেশ্যনখিনি যেতিয়া দেখা পাব আৰু তেতিয়া অলপ আইডিয়া হ'ব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বহুত টান আহে নেকি তেনেকৈ ভাবি থাকে মই আগতে কৈছো যে বহুত টানকৈ নাহে কিন্তু বহুতৰ পৰা আহে খেলি মেলিকৈ এই কাৰণে অলপ চালে গম পাব যে কেনেকুৱা ধৰণৰ আহে আপোনালোকৰ অলপ যাতে সহায় হওক তাৰ বাবে এই ভিডিওটো বনাইছো আৰু এইখিনিতে জনাও যে আপুনি যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিম বলক প্ৰথম প্ৰশ্ন হৈছে বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত ইয়াৰ এনসাৰ হৈছে ফুটবল খেলৰ লগত জড়িত প্ৰথমতে খেলৰ প্ৰশ্নকেইটা দি লৈছো 2022 চনত ফিফা ফুটবল বিশ্বকাপ ক'ত হ'ব ইয়াৰ এনসাৰ হৈছে কাটাৰত ইয়াত ক'ত হ'ব বুলি এইটো কাৰণে দিয়া হৈছে যিহেতু 2022 চনৰ ফেব্ৰুৱাৰী মাহত ৰিটেন এক্সাম হৈছিল আৰু ফেব্ৰুৱাৰী মাহৰ পাছত যিহেতু ফিফা ফুটবল বিশ্বকাপ খেল হৈছিল সেই কাৰণে ক'ত হ'ব বুলি দিয়া হৈছে শেষবাৰ অলিম্পিক ক'ত হৈছিল ইয়াৰ এনসাৰ হৈছে জাপানৰ টকিঅ নামৰ চহৰখনত হৈছিল শেষবাৰ মানে 2021 চনত পেপাৰখনত যেনেকৈ আছে মই তেনেকৈ আপোনালোকক প্ৰশ্নবিলাক দি দিছো আৰু নেক্সট প্ৰশ্ন হৈছে মেৰী কমে কিমানটা মেডেল লাভ কৰিছিল ইয়াৰ এনসাৰ হৈছে এটা ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত ক'ত হৈছিল কেতিয়া হৈছিল এইবিলাক সকলোবোৰ জানিব লাগিব তাৰ পিছৰ প্ৰশ্ন হৈছে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 চনত কুৱেশ্যনবিলাক তেনে সহজ হয় কিন্তু যেতিয়া এক্সাম হলত বহা হয় তেতিয়া অলপ খেলিমেলি লাগে অপচনবিলাক একেই ধৰণে দিয়ে 1671 1761 তেনেকৈ দিয়ে সতী সাধিনী কোন বংশৰ ৰাণী আছিল ইয়াৰ এনসাৰ হৈছে সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল পিছৰ প্ৰশ্নটো হৈছে পথৰুঘাট ৰণ ক'ত হৈছিল ইয়াৰ উত্তৰ হৈছে দৰং জিলাত হৈছিল 1894 চনত পিছৰ প্ৰশ্নটো হৈছে মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিল মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাতা আছিল অনিৰুদ্ধ দেৱ বাণীকান্ত কাকতি কি তেনেকৈ দি অপচন দিয়া আছিল যে ভাষাবিদ আছিল নে ঔপন্যাসিক গল্পকাৰ আৰু এটা অপচন আছিলে তেওঁ কি এই বুলি সুধিছে ইয়াত আৰু ইয়াৰ উত্তৰ হৈছে বাণীকান্ত কাকতি আছিল এজন ভাষাবিদ নামঘোষা কোনে ৰচনা কৰিছিল নামঘোষা ৰচনা কৰিছিল মাধৱদেৱে আনন্দমঠ ৰচক কোন আনন্দমঠৰ ৰচক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী অপচন অলপ আপোনালোকে ভালকৈ চাই যাব কাৰণ অপচনবিলাক অলপ একে দিয়া থাকে বংকিম চন্দ্ৰ চট্টোপাধ্যায় তেনেকৈ থাকিব পাৰে জয়মতী বোলছবি নিৰ্মাতা কোন আছিল জয়মতী বোলছবি নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা কিমান চনত হৈছিল এই সকলোবোৰ কথা আপোনালোকে ভালকৈ জানিব লাগিব ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ব স্বাস্থ্য সংস্থা ক'ত অৱস্থিত ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত ৰামায়ণ কোনে ৰচনা কৰিছিল ৰামায়ণ ৰচনা কৰিছিল বাল্মীকিয়ে অসমৰ লোকসভা আসন কিমান অসমৰ লোকসভা আসন হৈছে 14খন লোকসভা ৰাজ্যসভা বিষয়ে অলপ ভালকৈ চাই ল'ব আপোনালোকে হালধীয়া চৰাইয়ে বাওধান খায় ৰচক কোন ইয়াৰ উত্তৰ হৈছে হোমেন বৰগোহাঁই পৃথিৱীৰ ডাঙৰ মহাদেশখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে এছিয়া মহাদেশ
তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম কেশৰী বুলি কাক কোৱা হয়? অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক কোৱা হয়। মই আপোনালোকক আগতেও কৈছোঁ যে কোনজন ব্যক্তিক কি নামেৰে জনা যায় এই সকলোবোৰ আপোনালোকে জানিব লাগিব, কাৰণ এইবিলাকে বাৰে বাৰে এক পৰীক্ষাত আহি থকা দেখা গৈছে। তলৰ কোনবিধ জুলীয়া ধাতু হয়? ইয়াৰ উত্তৰ হৈছে পাৰা। তলৰ মানে ইয়াত অপশ্যন দিয়া আছিলে, মেগনেছিয়াম কিবা কিবি অলপ দিয়া আছিলে, সেইকাৰণে ইয়াৰ এনচাৰটোৱে দি দিছোঁ। অকল এনচাৰটো হৈছে পাৰা। আপুনি কুৱেশ্যনটো এনেকৈ বনাই ল'ব পাৰে যে পাৰা জুলীয়া ধাতু হয় নে নহয়, এইটো আপুনি জানিলে এই এনচাৰটো পাৰিব। জুলীয়া ধাতু হয়। গোল্ড চিল্ক কি? ইয়াত অপশ্যন দিয়া আছিলে এৰী, পাট, মুগা তেনেকৈ দিয়া আছিলে, আৰু ইয়াৰ এনচাৰটো হৈছে মুগা। মুগাটো হৈছে গোল্ড চিল্ক। তাৰ পিছৰ প্ৰশ্নটো হৈছে চেনিটাইজাৰত কি এচিড থাকে? চেনিটাইজাৰত আইচ'প্ৰপাইল এলকহল থাকে। উচ্চতম ন্যায়ালয় ক'ত আছে? উচ্চতম ন্যায়ালয় নতুন দিল্লীত আছে। আপুনি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিষয়ে অলপ ভালকৈ চাই ল'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে খাচী, গাৰো, জয়ন্তীয়া লোকসকল ক'ত বাস কৰে? আৰু ইয়াৰ উত্তৰ হৈছে মেঘালয় ৰাজ্যত বাস কৰে। তাৰ পিছৰ প্ৰশ্নটো চাওঁ, সবৰমতী আশ্ৰম ক'ত আছে? আৰু সবৰমতী আশ্ৰম আছে গুজৰাট। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপুনি এইটোৰ বিষয়ে অলপ ভালকৈ চাব। নৌবাহিনী শ্লোগান কি? নৌবাহিনী শ্লোগান হৈছে জয় হিন্দ। তাৰ পিছৰ প্ৰশ্নটো হৈছে আৰক্ষী OC-জনক কি বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰ হৈছে উপ পৰিদৰ্শক বুলি কোৱা হয়। অসমৰ সিংহ পুৰুষ বুলি কাক কোৱা হয়? অসমৰ সিংহ পুৰুষ বুলি ৰাধা গোবিন্দক কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো চাওঁ, অৰুণাচলৰ ৰাজধানী কি? অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হেমকোষ কি? হেমকোষ হৈছে এখন অভিধান। ইয়াত অপশ্যন দিয়া আছিলে উপন্যাস, অভিধান আৰু কিবা কিবি আছিলে, কিন্তু ইয়াৰ ৰাইট এনচাৰটো হৈছে অভিধান। পিছৰ প্ৰশ্নটো চাওঁ, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985। উমানন্দ মন্দিৰটো কি মন্দিৰ? ইয়াত অপশ্যন দিয়া আছিলে শিৱ মন্দিৰ, গণেশ মন্দিৰ, কালী মন্দিৰ তেনেকৈ দিয়া আছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱ মন্দিৰ। কলীয়াভোমোৰা দলংখনে কোন দুখন জিলা সংযোগ কৰিছে? ইয়াৰ উত্তৰ হৈছে শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে কলীয়াভোমোৰা দলংখনে। অসমৰ দলংসমূহৰ বিষয়ে, নদীসমূহৰ বিষয়ে এই সকলোবোৰ আপোনালোকে চাই যাব ভালকৈ, কাৰণ মই আগৰ পৰাই কৈ আছোঁ আপোনালোকক। 56তম জ্ঞানপীঠ বঁটা বিজয়ী কোন আছিল? আৰু ইয়াৰ উত্তৰ হৈছে নীলমণি ফুকন। তাৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ উত্তৰে নথকা জিলা কোনখন? ইয়াত অপশ্যন দিয়া আছিলে ধেমাজি, ডিব্ৰুগড় তেনেকৈ আছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোলাঘাট। নবেল বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল? নবেল বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হৈছে 1885। এইখিনিতে এটা কথা মন কৰিব যে মই আগৰ যি ভিডিঅ'ত চিলেবাছ এটা দিছিলোঁ, সেই চিলেবাছৰ ভিডিঅ'টো মতেই ইয়াত প্ৰশ্ন উত্তৰ আহিছে। আপুনি যদি চিলেবাছটো ফ'ল' কৰি পঢ়িছে তেনেহ'লে আপুনি এই প্ৰতিটো প্ৰশ্ন উত্তৰ পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি এনেকুৱা ধৰণৰ কুৱেশ্যন লাগে তেনেহ'লে মই আৰু আছে মোৰ ওচৰত, মই দিবলৈ চেষ্টা কৰিম আপোনালোকক যিমান পাৰোঁ। আছাম পুলিচ, AB, UB হওক বা ASIও আছে, এই গোটেইখিনি আপোনালোকক মই দিবলৈ চেষ্টা কৰিম, লাহে লাহে দি থাকিম। আপোনালোকে মাত্ৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো। আপোনালোকৰ পৰা অলপ হ'লেও ছাপোৰ্ট পালেহে ভিডিঅ' বনাবলৈ মন যায় বা ভাল লাগে, সেইকাৰণে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মেথছৰো দিম, আপোনালোকৰ ৰিজনিঙো দিম আৰু ইংলিছৰো দিম, এই সকলোখিনি আছে মোৰ ওচৰত। মই লাহে লাহে আপোনালোকক দি থাকিম। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।